মোৰ সকলো ভিউৱাৰ্ছলৈকে ভোগালী বিহুৰ বহুত বহুত ওলগ যাচিছো দেই। আশা কৰো বিহুটি আপোনালোকৰ বহুত ভালকে বিহু বুলি ক'লেই জলপানটো মেইন মোৰ কাৰণে। মই জলপান খাই বিৰাট ভাল পাওঁ। প্ৰত্যেক বছৰে মাঘৰ বিহুত আমি জলপানটো আয়োজন কৰো ঘৰতে আৰু বিহু খাবলৈও যাওঁ বাৰু দেই। কিন্তু এইবাৰতো মই তেনেকে ক'তো যোৱা নহ'ব, সেইকাৰণে ঘৰতে বোলো ধুনীয়াকেনে খাই লওঁ আজি জলপানটো উলিয়াই। এইফালে ম'হৰ দৈ আনিছিলে, ম'হৰ দৈটো খাবলৈ বেছি টেষ্টি হয়। আৰু এইফালে মুড়ি, সুৰুং আৰু আখৈ এনেকে লৈ আনিছিলে। কিন্তু কি হ'ল জানেনে, জলপানৰ যোনটো মেইন বস্তু চিৰা, সেইটোৱে অনা নহ'ল। চিৰা নাই যদিও যিকেইটা বস্তু আছে সেইকেইটা দি ধুনীয়াকে আমি জলপানখন খাবলৈ বুলি লৈছো। আৰু এইফালে মই আকৌ কি কৰিলো গম পাইনে, সান্দহ উলিয়াবলৈ পাহৰিলো, দৈ দি দিলো প্ৰথমে। তাৰ পিছত দৈ দিয়াৰ পিছত মনত পৰিছে সান্দহ দিব আছে, আকৌ সান্দহ দৈৰ ওপৰত দিছো। তাৰ পিছত আকৌ গুড় আৰু দৈ এনেধৰণে দিছো। জলপান খাই কোনে কোনে ভাল পায় কমেন্ট কৰিব দেই। মই বিয়া খাবলৈ গ'লেও যদি জলপান দিয়ে, তাতো মই জলপান অকনমান খাইহে আহো, বিৰাট বেছি ভাল পাওঁ মানে। আৰু এই গুড়টো যে খুব টেষ্টি আছিলে। এতিয়া বিহুৰ সময় যে চব বস্তু টেষ্টি টেষ্টি। বাকী আপোনালোকৰ বিহুটি কেনেধৰণে পাৰ হৈছে কমেন্ট কৰিব দেই। আৰু এতিয়া জলপান ৰেডি হৈ গ'ল, এতিয়া খোৱাৰহে কথা। পুনৰবাৰ আপোনালোক 8 তাৰিখে ভোগালী বিহুৰ বহুত বহুত ওলগ যাচিছো। আৰু লগতে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আৰু এইফালে মই পুৰা খোৱাত বিজি। আপোনালোকেও তেনেহ'লে খাওক দেই, মই বেছিকে লোভাই নাথাকো। আজিলৈ আহিছো, বাই।